নিশ্চিতভাৱে যোৱা কিছুদিন ধৰি হৈ যোৱা যি নেৰানেপেৰা বৰষুণ আৰু এই বৰষুণৰ ফলত দেখিবলৈ পোৱা গৈছিল নৈ উপনৈসমূহত জলপৃষ্ঠ বৃদ্ধি পাইছিল আৰু সমান্তৰালভাৱে যদি চোৱা যায় যি কপিলী নদী আছে কপিলী নদীতেও জলপৃষ্ঠ হুৰাহুৰে বৃদ্ধি পাইছিল আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে যমুনামুখ আৰু যি সৰুপতাৰ সংযোগী যিটো মূল গড়কাপ্তানি পথ সেই পথটো সম্পূৰ্ণৰূপে বানত প্লাবিত হৈছে আৰু একেদৰে তাৰ দাঁতিকাষৰীয়া যিসমূহ অঞ্চল সেই অঞ্চলসমূহো দেখিবলৈ পোৱা গৈছে বানৰ কবলত পৰা পৰিলক্ষিত হৈছে আৰু তাৰ পাছত যমুনামুখ আৰু সৰুপতাৰ অঞ্চলৰ যিসমূহ দাঁতিকাষৰীয়া যিসমূহ গাঁওসমূহৰ যিসমূহ লোক তেওঁলোকৰ মাজত সম্পূৰ্ণৰূপে যি যাতায়াত ব্যৱস্থা সেয়া বিকল হোৱাৰ পিছত দেখিবলৈ পোৱা গৈছে তেওঁলোক ট্ৰেক্টৰ আৰু নাৱেৰে ইটো পাৰৰ পৰা সিটো পাৰলৈ যাতায়াত কৰিছে লগতে তেওঁলোকে যি তেওঁলোকৰ পশুধন আদিকে ধৰি যিসমূহ লাগতিয়াল যিসমূহ সা সামগ্ৰী সেইসমূহ লৈ ওখ স্থানলৈ দাপলি মেৰা পৰিলক্ষিত হৈছে আমাৰ হাতত কিছু দৃশ্যাংক আছে এই মুহূৰ্তত দৃশ্যাংক দেখুৱাবলৈ চেষ্টা কৰিম এনেদৰে দেখিবলৈ পোৱা গৈছে ট্ৰেক্টৰেৰে ইটো পাৰৰ পৰা সিটো পাৰলৈ পাৰাপাৰ হৈছে লগতে যি যমুনামুখ আৰক্ষী আছে যমুনামুখ আৰক্ষীৰ লগতে NDRF বাহিনী দেখিবলৈ পোৱা গৈছে বানাক্ৰান্ত লোকসকলক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াইছে আৰু এনেদৰে ইটো পাৰৰ পৰা সিটো পাৰলৈ যাওঁতে তেওঁলোকে ট্ৰেক্টৰেৰে অহা যোৱা কৰিছে আৰু ক'ব লাগিব বছৰৰ যি প্ৰথমটো বানত এনেদৰে দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে যমুনামুখৰ অঞ্চলৰ যিসমূহ গাঁও আছে সেই সম্পূৰ্ণ গাঁওসমূহ বছৰৰ প্ৰথমটো বানত প্লাবিত হৈ এনেদৰে তেওঁলোকৰ বৃহৎ ক্ষতিসাধন হৈছে বুলি এই মুহূৰ্তত আমি খবৰ লাভ কৰিছোঁ আমাৰ হাতত কিছু দৃশ্যাংক আছে সেই দৃশ্যাংক দেখুৱাইছোঁ